অসমত এইবাৰ যেতিয়া সেন্সাস হ'ব সেন্সাসৰ যেতিয়া ৰিজাল্ট ওলাব মোৰ কথা যি আপোনালোকে লিখি ৰাখিব সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ যদি প্ৰজেকশন কৰে যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশন কৰিব পাৰিব অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব আৰু এইটো অসমৰ এটা বাস্তৱ সত্য সেই কাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰো কেনেকৈ আগবঢ়াই লৈ যাব পাৰো যোৱা 5টা বছৰ আমি কাম কৰিছো অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব আজি মই ক'ব খোজা নাই কোন দুখন আইন কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেন্ট বিধায়ক আহিব যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন যি নহওক এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব স্থিতিটো ভাল হ'ব কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব প্ৰেছাৰত ৰাখিব লাগিব আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছো তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব যদি আমি প্ৰেছাৰত ৰাখিব পাৰো তেতিয়ালে এটা সময়ত ঠিক হ'ব আজিও গোৱালপাৰাটো নোটিছ দি আছে বিহালীটো নোটিছ দি আছে আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ অসমত এইবাৰ যেতিয়া সেন্সাস হ'ব সেন্সাসৰ যেতিয়া ৰিজাল্ট ওলাব মোৰ কথা যি আপোনালোকে লিখি ৰাখিব সেই মিয়া মুছলমানৰ সংখ্যা অসমত 38% হ'বগৈ যদি প্ৰজেকশন কৰে যিকোনো ষ্টেটিষ্টিক ডিপাৰ্টমেণ্টৰ মানুহে প্ৰজেকশন কৰিব পাৰিব অসমৰ জনসংখ্যাৰ তেওঁলোক 38 সংখ্যক হ'ব আৰু অসমৰ সৰ্ববৃহৎ জনগোষ্ঠীত পৰিণত হ'ব আৰু এইটো অসমৰ এটা বাস্তৱ সত্য সেই কাৰণে আমাৰ মানুহখিনিক আমি কেনেকৈ বচাব পাৰো কেনেকৈ আগবঢ়াই লৈ যাব পাৰো যোৱা 5টা বছৰ আমি কাম কৰিছো অহা বিধানসভাটো এই ধৰণৰ সমস্যাক লৈ দুখন খুব গুৰুত্বপূৰ্ণ আইন বিধানসভাৰ মজিয়াত আহিব আজি মই ক'ব খোজা নাই কোন দুখন আইন কিন্তু জাতি মাটি ভেটিক আগুৱাই লৈ যাবৰ কাৰণে দুখন আৰু ইম্পৰ্টেন্ট বিধায়ক আহিব যদি যোৱা 30 বছৰত আমি যোৱা 5 বছৰত কৰাৰ দৰে প্ৰচেষ্টা কৰিলোহেঁতেন আজি হয়তো আমি সংকটত ভুগিব নালাগিলেহেঁতেন যি নহওক এতিয়া এখন যুদ্ধ আৰম্ভ হৈছে ইয়াক আমি আকাংক্ষিত লক্ষ্যলৈ লৈ যাব লাগিব স্থিতিটো ভাল হ'ব কিন্তু এনেকুৱা সংগ্ৰাম আৰু 10 বছৰ কৰিব লাগিব প্ৰেছাৰত ৰাখিব লাগিব আমি আজি যেনেকৈ প্ৰেছাৰত ৰাখিছো তেনেকৈ আমি প্ৰেছাৰত মিয়াসকলক ৰাখিব লাগিব যদি আমি প্ৰেছাৰত ৰাখিব পাৰো তেতিয়ালে এটা সময়ত ঠিক হ'ব আজিও গোৱালপাৰাটো নোটিছ দি আছে বিহালীটো নোটিছ দি আছে আমি কোনো কাম কাৰো কাৰণে ৰখাই নথওঁ আমি একেলগে আমি সমান্তৰালভাৱে সকলো কাম আমি আগবঢ়াই গৈ থাকোঁ